শ্ৰদ্ধাৰ শ্ৰমিক বন্ধুসকলৰ জ্ঞাতাৰ্থে জনাব বিচাৰোঁ যে আপোনালোকৰ এই ভিডিঅ'টোৰ জৰিয়তে কিছু বক্তব্য আপোনালোকৰ মাজলৈ মই প্ৰেৰণ কৰিব বিচাৰিছোঁ। প্ৰথম কথা হৈছে সদৌ অসম অট'মোবাইল শ্ৰমিক ইউনিয়নে নিৰবিচ্ছিন্নভাৱে ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰীসকলৰ উন্নয়নৰ স্বাৰ্থত বিভিন্ন ধৰণৰ পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰি আছে আৰু যোৱা কেইদিনমানৰ পূৰ্বে সদৌ অসম অট'মোবাইল শ্ৰমিক ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু বিভিন্ন ধৰণৰ শ্ৰমিক সংগঠন একত্ৰিত হৈ যোৱা 21 তাৰিখে শ্ৰম আয়ুক্তৰ কাৰ্যালয়ত এক গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল আৰু এই কাৰ্যসূচীৰ জৰিয়তে অতিকমেও 5টা শ্ৰমিক সংগঠন যৌথভাৱে একত্ৰিত হৈ শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ সন্মানীয় সহকাৰী শ্ৰম আয়ুক্ত মহোদয়াক আমি এখন স্মাৰকপত্ৰ দিছিলোঁ আৰু এই স্মাৰকপত্ৰখনত উল্লেখ কৰা আছিল যে ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰীসকলৰ যিটো মিনিমাম ৱেজেছ চৰকাৰে যিটো নিৰ্ধাৰণ কৰি দিয়ে সেইটো শেষবাৰৰ বাবে 2015 চনত বৃদ্ধি হৈছিল আৰু 2015 চনৰ পিছত যেহেতু মিনিমাম ৱেজেছ প্ৰতি 5 বছৰৰ মূৰে মূৰে নিৰ্ধাৰণ হ'ব লাগে কিন্তু সেই মৰ্মে 2020 চনত হ'ব লাগিছিল। দুৰ্ভাগ্যবশতঃ আজি 2025 পৰ্যন্ত ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰীসকলৰ মিনিমাম ৱেজেছ বৃদ্ধি হোৱা নাই। তাৰ পৰিপ্ৰেক্ষিতত মাৰ্চ মাহৰ 13 তাৰিখে দিছপুৰ জনতা ভৱনৰ CM ব্লকৰ প্ৰেক্ষাগৃহত অসমৰ শ্ৰম আয়ুক্ত মহোদয়া ACS অনামিকা তিৱাৰী ডাঙৰীয়ানীৰ নেতৃত্বত আৰু শ্ৰমিক কল্যাণ বিভাগৰ উচ্চপদস্থ বিষয়ববীয়াৰ উপস্থিতিত আৰু 3জন ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনৰ বিষয়ববীয়া আৰু বিভিন্ন শ্ৰমিক সংগঠনৰ বিষয়ববীয়াৰ উপস্থিতিত এখন আলোচনা সভা হৈছিল আৰু উক্ত আলোচনাৰ সভাত সকলো সিদ্ধান্ত মৰ্মে এটা মিনিমাম ৱেজেছ নিৰ্ধাৰণ কৰা হৈছিল আৰু সেই মিনিমাম ৱেজেছ নিৰ্ধাৰণ কৰাৰ পিছত উক্ত সভাখনৰ সকলো বিষয়ববীয়াৰ উপস্থিতিত অসমৰ শ্ৰম আয়ুক্ত মহোদয়া অনামিকা তিৱাৰী ডাঙৰীয়ানীয়ে সকলোকে অৱগত কৰিছিল যে যিটো সকলো বিষয়ববীয়াৰ উপস্থিতি সৰ্বসন্মতিক্ৰমে নিৰ্ধাৰণ কৰি দিয়া মিনিমাম ৱেজেছ অসম চৰকাৰৰ কেবিনেটলৈ প্ৰেৰণ কৰা হ'ব আৰু অসম চৰকাৰে এই কেবিনেটৰ জৰিয়তে বিষয়টো চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব আৰু আজি মাৰ্চ মাহৰ পিছত অতিকমেও 9 মাহ 10 মাহ উকলি যোৱাৰ পিছতো আজি পৰ্যন্ত বিধানসভাৰ মজিয়াত মিনিমাম ৱেজেছৰ বিষয়ে কোনো ধৰণৰ আলোচনা নোহোৱাত শ্ৰমিক সমাজে সঁচাকৈ মৰ্মাহত হৈছে আৰু তাৰ ওপৰত ভিত্তি কৰি আমি যোৱা 21 তাৰিখে এখন শ্ৰম আয়ুক্ত মহোদয়াৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ যাতে অতি সোনকালে মিনিমাম ৱেজেছটো বৃদ্ধি কৰিব লাগে আৰু সমগ্ৰ অসমত ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য কৰিব লাগে। এইখন হৈছে আমাৰ শ্ৰম আয়ুক্ত মহোদয়ৰ কাৰ্যালয়ত দিয়া অভিযোগ পত্ৰ। নেক্সট আমাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যবাহী সদস্য বিষয়ববীয়া এজনে ইতিমধ্যেই আমাৰ শ্ৰম মন্ত্ৰী মহোদয়ৰ কাৰ্যালয়ত তেখেতে দাখিল কৰিছে আৰু এখন অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰ্যালয়তো দাখিল কৰিছে। গতিকে এই ক্ষেত্ৰত এই ভিডিঅ'টোৰ জৰিয়তে মই সমগ্ৰ ৰাইজক অৱগত কৰিছোঁ যাতে ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰীসকলে মিনিমাম ৱেজেছটো বৃদ্ধি হৈ তেওঁলোকে পৰিয়াল পোহপালন দিয়াত যাতে সুবিধা হয়। এই ক্ষেত্ৰত আমি সদৌ অসম অট'মোবাইল শ্ৰমিক ইউনিয়নে নিৰবিচ্ছিন্নভাৱে কাম কৰি আছোঁ আৰু আপোনালোকৰ সহায় সহযোগিতা আমি বিচাৰিছোঁ আৰু আগন্তুক দিনত যদি কিবা তেনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হয়
তেতিয়াহ'লে আমি নিশ্চয় আপোনালোকক অৱগত কৰিম আৰু এই ক্ষেত্ৰত আপোনালোকৰ দিহা পৰামৰ্শ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। এইখিনি কৈ মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম, জয় শ্ৰমিক।